আশা কৰোঁ আপোনালোক সকলে ভালে আছে। MS Excel টিপছ এণ্ড ট্ৰিক্স প্লেলিষ্টত আমি এতিয়ালৈকে কেইবাটাও ভিডিঅ' আলোচনা কৰিলোঁ। এই প্লেলিষ্টত মই এতিয়ালৈকে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিলোঁ, তাত এটা এটাকৈ বিভিন্ন ধৰণৰ ফাংচন আলোচনাও কৰিলোঁ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছে আৰু ভাল পাইছে। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম অন্য এটা ফাংচন, সেইটো হৈছে এভাৰেজ ইফ। আমি ইয়াৰ আগত এভাৰেজ কেনেকৈ কাউণ্ট কৰে সেইবিলাক আমি আলোচনা কৰিছোঁ। যদি এতিয়ালৈকে আগৰ ভিডিঅ'বিলাক চোৱা নাই, ডেছক্ৰিপশ্যন ছেকশ্যনত লিংক পাই যাব, তাৰ পৰা চাই ল'ব পাৰে। আৰু যদি MS Excel আপোনালোকে জিৰ'ৰ পৰা শিকিব বিচাৰে, তাৰ ওপৰতো ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেল ভিজিট কৰি পেলাই চাই ল'ব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম এই এভাৰেজ ইফ ফাংচন কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু কেনেকুৱা চিটুৱেশ্যনত এভাৰেজ ইফ ফাংচনত ব্যৱহাৰ হয়। তেনেহ'লে বেছি পলম নকৰি আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ ভিডিঅ' পাব্লিছ কৰি থাকোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে দেখা পাইছে ইয়াতে মই এটা ডাটা ছেট লৈ লৈছোঁ আৰু ইয়াতে তলত এটা টাস্ক দিয়া আছে। এই ডাটা ছেটটোৰ ওপৰত বেছ কৰি আমি তলত টাস্কটো ফিল আপ কৰিম। ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই আলোচনা কৰিছোঁ যে এভাৰেজ কি বস্তু, এভাৰেজ কেনেকৈ কাউণ্ট কৰে, এভাৰেজ কি হয়। আই হোপ আপোনালোকে এভাৰেজ কি জানে। কিন্তু ইয়াতে এটা টাস্ক দিছে এভাৰেজ উলিয়াবয়ে, কিন্তু সেইটো এটা টাস্ক হিচাপত দিয়া আছে কি আমি এইটো চাই লৈছোঁ। কি দিছে যে এভাৰেজ অফ মাৰ্কছ গ্ৰেটাৰ দেন 70। কৈছে যে এইকেইটা মাৰ্কৰ পৰা ইয়াতে এভাৰেজটো কাউণ্ট কৰিব লাগে, সেইকেইটাহে ল'ব লাগে যিকেইটা 70ৰ ওপৰত আছে। যদি মোক ইয়াতে অকল এভাৰেজ কাউণ্ট কৰিব দিলে হয় যে এইকেইটাৰ গোটেইকেইটাৰ ওপৰত এভাৰেজ কাউণ্ট কৰিব লাগে, তেতিয়াতো আমি অকল নৰ্মেল এভাৰেজ ফাংচনটো ব্যৱহাৰ কৰি পেলাই পাৰিম। ইয়াতে এভাৰেজ ফাংচনটো দিম, এই ৰেঞ্জটো দি দিম আৰু ইয়াতে ব্ৰেকেট ক্ল'জ কৰি মই এণ্টাৰ প্ৰেছ কৰিম, তো গোটেইকেইটাৰ ওপৰত মোৰ এভাৰেজটো ইয়াতে কাউণ্ট হৈ যাব। কিন্তু মই কৈছোঁ কি যে এভাৰেজ কাউণ্ট কৰিব লাগে সেইকেইটা নাম্বাৰ লৈ পেলাই যিকেইটা 70ৰ ওপৰত আছে, অৰ্থাৎ 90, 85 আৰু 72। 55 আৰু 68টোক ল'ব নালাগে। তো ইয়াতে এটা কণ্ডিশ্যন দিলোঁ, ৰাইট। তো এনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম, আমি এভাৰেজ ইফ ব্যৱহাৰ কৰিম। এভাৰেজৰ লগত ইফ ফাংচনটো কম্বাইন কৰি দিম। এনেকুৱা বিভিন্ন ধৰণৰ ফাংচন আছে য'ত আমি ইফ ফাংচনটো কম্বাইন কৰি দিওঁ। তো ইয়াতে কেনেকৈ কৰিম, মই কৈছোঁ যে এইকেইটা মাৰ্কৰ পৰা সেইকেইটা মাৰ্কৰহে এভাৰেজটো কাউণ্ট কৰিব লাগে যিকেইটা 70 মাৰ্কৰ ওপৰত আছে। তো ইয়াতে মই কি লিখিম, ইয়াতে লিখিম এভাৰেজ ইফ। এই ৰেঞ্জটো মই ইয়াতে দি দিম আৰু ইয়াতে মই কমা দি পেলাই ইয়াতে ডাবল কমাৰ ভিতৰত কি লিখিম যে গ্ৰেটাৰ দেন 70, গ্ৰেটাৰ দেন 70, ডাবল কমা ফিনিছ কৰি ব্ৰেকেট ক্ল'জ কৰিম। কি ক'লোঁ যে এভাৰেজ ইফ উলিওৱা এই ৰেঞ্জটোৰ পৰা যিকেইটা গ্ৰেটাৰ দেন 70 হয়, সেইকেইটা লৈ পেলাই এভাৰেজ ইফ কাউণ্ট কৰিব লাগে। মই এণ্টাৰ প্ৰেছ কৰিছোঁ আৰু ইয়াতে আমাৰ কি আহি গ'ল, ৰিজাল্ট আহি গ'ল। আৰু ৰিজাল্টটো ক'ৰ পৰা আহিলে, ইয়াৰ পৰা লৈছে except 68 and 55. Except these two fellows, they took this 72 and 85 and 90 and they calculate the average. I hope you have understood this point. Now let's make it more clear with another example. Okay? ইয়াতে মই আৰু এটা এক্সাম্পল লৈ আহিছোঁ। ইয়াতে আৰু এটা এক্সাম্পলত মই ইয়াতে ডাটা ছেট এটা কি লৈছোঁ যে কেইটামান ডিপাৰ্টমেণ্ট আছে আৰু ইয়াতে এটা চেলাৰী দিয়া আছে, তেওঁলোকৰ এগেইনষ্টত ডিপাৰ্টমেণ্ট এগেইনষ্টত চেলাৰী দিয়া আছে। আৰু ইয়াতে কৈছে যে এভাৰেজ চেলাৰী অফ চেলছ ডিপাৰ্টমেণ্ট কাউণ্ট কৰিব লাগে। ইয়াতে কেইবাটাও ডিপাৰ্টমেণ্ট আছে, IT ডিপাৰ্টমেণ্ট আছে, HR আছে, চেলছ আছে। তো ইয়াৰ পৰা গোটেইবিলাকৰ মোক এভাৰেজ উলিয়াব দিয়া নাই। কোনটো কৈছে যে অকল চেলছ ডিপাৰ্টমেণ্টৰ যিকেইটা ভেলু আছে, যিকেইটা চেলছ আছে, সেইকেইটাহে মই কি কৰিব লাগে, ইয়াতে average উলিয়াব লাগে। Now in this type of situation we can use the average if function. Like here we will use this average function. Let's see how we can do. I wrote the average if function. Now what I will do, মই কি কৰিম, মই ইয়াতে এই ৰেঞ্জটো দি দিম যে প্ৰথমতে এইটো ৰেঞ্জৰ পৰা দি দিলোঁ। নাও ইয়াতে মই ডাবল ব্ৰেকেটৰ ভিতৰত লিখিম যে চেলছ, ইয়াৰ পৰা কি লিখিম, চেলছ। ক'লোঁ যে ইয়াৰ পৰা এইটো ৰেঞ্জৰ পৰা চেলছটো লওক আৰু এই চেলছটোৰ এগেইনষ্টত এই চেলটোৰ পৰা যিকেইটা চেলাৰী আছে সেইকেইটা কাউণ্ট কৰক। কি ক'লোঁ যে এইটো ৰেঞ্জৰ পৰা চেলছটো লওক আৰু চেলছটোৰ এগেইনষ্টত এই যিটো ৰেঞ্জ আছে এই ৰেঞ্জটোৰ পৰা কোনটো লৈ লওক যিকেইটা চেলাৰী আছে। বুজি পালোঁ? এনেকৈ আমি আগতো বিভিন্ন ধৰণৰ ফাংচন কৰিছোঁ, যেনেকৈ কাউণ্ট ইফ হওক বা চাম ইফ, এনেকৈ কৰিছোঁ। যদি এতিয়ালৈকে আগৰ ভিডিঅ'বিলাক চোৱা নাই আপোনালোকে চাব পাৰে। এতিয়া মই ইয়াতে এণ্টাৰ প্ৰেছ কৰিছোঁ আৰু ইয়াতে ৰিজাল্ট কি আহি গ'ল, 25,000 আহি গ'ল। এইকেইটা কোনকেইটা ইয়াতে চেল উলিয়াই দিছে, এভাৰেজ ইফ কৰি পেলাই কোনকেইটা দিছে, যিকেইটা চেলছৰ ডিপাৰ্টমেণ্টত আছে, এই তিনিটাৰে কি কৰিছে, কাউণ্ট কৰি পেলাই আমাক কি কৰি দিছে, ইয়াৰ পৰা আমাক ৰিজাল্ট এটা কাউণ্ট কৰি দিছে। আই হোপ আপোনালোকে এইখিনি বুজি পাইছে। তো আজিৰ ভিডিঅ'টোত মই অকলে এভাৰেজ ইফ ফাংচনৰ ওপৰতে আলোচনা কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আৰু আপোনালোকে মোক কমেন্ট সেকশনত জনাওক যে এই প্লেলিষ্টত মই নেক্সট ফাংচনটো কিহৰ ওপৰত আলোচনা কৰিব লাগে I will try my best to provide the knowledge as much as possible in simple way আজিলৈকে এইখিনি ধন্যবাদ